আমি প্ৰডাক্ট এটা যেতিয়া অৰ্ডাৰ কৰিবলৈ যাওঁ তেতিয়া আমি প্ৰথমতে গুগল ক্ৰমটো খুলিম। খোলাৰ পাছত আমাৰ ইয়াতে oriflame.com লিখিব লাগিব। oriflame.com লিখিলোঁ, চাৰ্চ কৰিলোঁ। চাৰ্চ কৰিলে Oriflame Sweden পেজটো আহিব। ইয়াত আমি এছিয়া চিলেক্ট কৰিম, দেন ইণ্ডিয়া চিলেক্ট কৰিম। ইয়াৰ পাছত এই পেজটো আমাৰ অপেন হ'ল। এই পেজটো অপেন হোৱাৰ লগে লগে আমি Oriflame কিছুমান বস্তু পাম, যিবোৰ আমাৰ কেটেলগত থাকে, সেই প্ৰডাক্ট কিছুমানে পাম। আমি এইফালে কৰ্ণাৰত থকা এই মানুহৰ যিটো পিকচাৰ আছে, এই পিকচাৰটোত ক্লিক কৰিম। ইয়াত যিহেতু মোৰ পিনক'ড যিটো পাছপোৰ্ট মৰা থাকে এইটো ছেভ উইথ আছে, সেইকাৰণে মোৰ অট'মেটিক আহি গ'ল। মই মোৰ 926113 মোৰ যিটো ID হয়, ID নাম্বাৰ মাৰিলোঁ আৰু IDটোৰ লগত যিহেতু মোৰ পাছপোৰ্ট ছেভ আছে, অট'মেটিক আহি গ'ল। আপোনালোকে নিজৰ ID লিখিব, ID লিখাৰ পাছত পাছৱৰ্ড লিখিব, তাৰপাছত চাইন ইন কৰিব। চাইন ইন কৰাৰ পাছত আপোনাৰ নিজৰ পেজটো ওলাব। মোৰ জ্যোতিকা গগৈ, সেইকাৰণে JG ওলালে, মোৰ নামৰ আখৰ আৰু টাইটেলৰ আখৰটো ওলালে। আমি কি কৰিব লাগিব, এই য'ত নামটো আছে তাত ক্লিক কৰিম। ক্লিক কৰাৰ পাছত অৰ্ডাৰ অপশ্যনত গৈ প্লেচ ইউৰ অৰ্ডাৰ এই অপশ্যনটোত যাব লাগিব। আপোনাৰ যদি ডাউনলাইনৰ অৰ্ডাৰ কৰিব বিচাৰে তেন্তে ডাউনলাইনছ অৰ্ডাৰ কৰিব লাগিব। আৰু অৰ্ডাৰ হিষ্ট্ৰীৰ বিষয়ে জানিবলৈ গ'লে অৰ্ডাৰ হিষ্ট্ৰীত ক্লিক কৰিব লাগিব। মই আপোনালোকৰ আগত মোৰ এটা অৰ্ডাৰ প্লেচ কৰি দেখাইছোঁ। প্লেচ ইউৰ অৰ্ডাৰ, তাত মই গ'লোঁ। যোৱাৰ পাছত এই পেজটো যেতিয়া খোল খালে ইয়াত কুইক অৰ্ডাৰ এইটো অপশ্যন আছে, য'ত চাৰ্চ এই বাৰডাল আছে, তাত কুইক অপশ্যনত গ'লোঁ। ইয়াত যোৱাৰ পাছত মই ছাপ'জ আজি এই মাহৰ কেটেলগৰ লাষ্টৰ পেজত যি দুটা বস্তু আছে, মই তাৰ কোড নাম্বাৰ লিখিলোঁ 35484। এইটো হৈছে মিল্ক এণ্ড হানি, যিটো আমাৰ হেণ্ড এণ্ড বডি ক্ৰীম। ক্লিক কৰি দিলোঁ, মিল্ক এণ্ড হানি হেণ্ড এণ্ড বডি ক্ৰীম আহি গ'ল। ইয়াৰ পাছত মই এড কৰোঁ 35485। এইটো হৈছে মিল্ক এণ্ড হানি গ'ল্ড স্মুথনিং চুগাৰ স্ক্ৰাবৰ, এটা স্মল পেক হয়। এইটো মই এড কৰিলোঁ। এতিয়া এড কৰাৰ পাছত আপোনালোকে চাব আমাৰ কাষৰ ফালে প্ৰাইচবিলাক লিখা আছে। এইটো হৈছে 143 আমাৰ কেটেলগৰ প্ৰাইচ হৈছে 179 আৰু আমি এইটো কোম্পানীৰ ফালৰ পৰা 143 পাইছোঁ। তেনেকৈ আমাৰ যিটো 165 কেটেলগ প্ৰাইজৰ যিটো মিল্ক এণ্ড হানিৰ বডি লোশ্যন হয়, সেই বডি লোশ্যনটো আমি আমাৰ কোম্পানীৰ ফালৰ পৰা 132 প্ৰাইজত পাইছোঁ। আৰু 3BP 2BP এইকেইটা হৈছে আমাৰ BP। লগতে ইয়াত চাব ইয়াত প্লাছ আৰু মাইনাছ চিন আছে। প্লাছ যদি কৰি যাওঁ তেতিয়া কি হ'ব, ইয়াত ধৰি লওক দুটা লাগে, প্লাছ কৰিলোঁ দুটা হ'ল, তিনিটা লাগে তেন্তে প্লাছ কৰিলোঁ তিনিটা হ'ল। এনেকৈ আমি দুটা তিনিটাকৈ প্লাছ কৰিব পাৰোঁ। আৰু কমাব হ'লে এইফালে মাইনাছ চিনডাল যদি ক্লিক কৰোঁ আমি কমাই দিব পাৰিম। তলত গৈছোঁ কেটেলগ যিহেতু মই অলৰেডি এখন কেটেলগ পাইছোঁ, গতিকে এই কেটেলগখন যদি মই কোম্পানীৰ ফালৰ পৰা লওঁ তেন্তে 130 ৰুপিজ দিব লাগিব। যদি মই ল'ব নিবিচাৰোঁ তেন্তে এই ডিলিট অপশ্যনত গৈ মই ডিলিট কৰি দিব পাৰিম। হৈ গ'ল। মই ধৰি লওক এই দুটা প্ৰডাক্টেই দিলোঁ। ইয়াৰ কাৰণে প্ৰাইচটো হ'ল, মই এই কাৰ্চিনডাল চলোঁ 418 হ'ল। শ্বিপিং চাৰ্জ যিহেতু আমাৰ 1500তকৈ কম হয়, 50 ৰুপিজ আহিলে। আৰু টোটেল হ'ল 468 আৰু ইয়াত আছে 8BP। এইকেইটাক মই এতিয়া কণ্টিনিউ কৰিলোঁ। মোৰ অলৰেডি অফাৰ কিছুমান আছিলে, ল'লোঁ, সেইকাৰণে বেলেগ অহা নাই। আৰু এইকেইটা হৈছে ৱেব অফাৰ। যদি কোনোবাই ভাবে এই ৱেব অফাৰ এইকেইটা বুলি নহয় বেলেগো আহে, যদি ভাবে যে ৱেব অফাৰ ল'ম তেন্তে এড টু বেক অপশ্যন আছে, এই এড টু বেক এই অপশ্যনটোত ক্লিক কৰিব লাগিব। তাৰপাছত আমি কণ্টিনিউ কৰিলোঁ। কণ্টিনিউ কৰাৰ পাছত মোৰ যদি হোম ডেলিভাৰী দিওঁ তেন্তে হোম ডেলিভাৰী অপশ্যনটো ক্লিক কৰিম। তেতিয়া আমাৰ এনেকৈ পিনক'ড এড্ৰেছ লিখিবৰ কাৰণে অপশ্যন আহিব। যদি আপুনি ভাবে আপোনাৰ কোনোবা এটা ছাৰ্ভিচ চেণ্টাৰত আহিব লাগে তেন্তে আপুনি এই পিক আপ এট ওৱান অফ আৱাৰ ছাৰ্ভিচ পইণ্ট তেনেকৈ দিব পাৰে। তেতিয়া নিজৰ ছাৰ্ভিচ পইণ্টটোৰ বিষয়ে লিখিব লাগিব। আৰু আপুনি যদি ভাবে কোনোবা ফ্ৰেণ্ডক দিব লগা আছে তেন্তে আপুনি ফ্ৰেণ্ডৰ অপশ্যনটো ক্লিক কৰি ইয়াত ফ্ৰেণ্ডৰ নাম লিখিব লাগিব, ফাৰ্ষ্ট নেম, লাষ্ট নেম, পিনক'ড লিখিব, ষ্টেট, চিটি, লোকেলিটি, তেনেকৈ এড্ৰেছটো লিখি ছেভ কৰিব লাগে।
এতিয়া যিহেতু মই এইটো হোম ডেলিভাৰী কৰিম সেইকাৰণে হোম ডেলিভাৰীটো প্লাছ কৰিলোঁ। ইয়াত মোৰ পিনক'ডটোত আহিব 786602 অপশ্যন আহি গ'ল, দুলীয়াজান ছিলেক্ট কৰিলোঁ। অট'মেটিক আছাম দুলীয়াজান আহি গ'ল আৰু লোকেলিটি হিচাপে মই দিওঁ জয়ানগৰ দিওঁ। আৰু ইয়াত মোৰ নিজৰ যিটো এড্ৰেছ হয় মই নিজৰ এড্ৰেছটো পুট কৰিলোঁ। অলৰেডি মোৰ আছে সেইকাৰণে মই এইটো লিখি দিব পাৰিলোঁ। এইটো ডিব্ৰুগড়ত চাৰ্চ হৈ গ'ল সেইকাৰণে এইটো আহি গৈছে, এইটো দুলীয়াজান হয়। আকৌ এবাৰ মই এইটো দি দিছোঁ 786602, এইটোত আমাৰ দুলীয়াজান আহিব আৰু লোকেলিটি আহিব জয়ানগৰ। অ'কে, এতিয়া মই ছেভ কৰিবৰ কাৰণে অ'কে ক্লিক কৰি দিলোঁ। অ'কে কৰাৰ পাছত মোৰ তললৈ এইটো চাই গৈ আছোঁ, এই অপশ্যনটো আহি গ'ল। ইয়াত মোৰ এইটো অপশ্যনত এই প্ৰডাক্টকেইটা ডেলিভাৰী হ'ব। ইয়াত আৰু কমেণ্টত ধৰি লওক মই কমেণ্টৰ কাৰণে মোৰ বেলেগ এটা নাম্বাৰ অপশ্যনেল নাম্বাৰ হিচাপে দিব পাৰোঁ। এইটো আমাৰ হৈ গ'ল। এইটোত আহি গ'ল। তাৰপিছত কণ্টিনিউ অপশ্যন আহিলে কণ্টিনিউ কৰি দিলোঁ। এতিয়া হৈছে আপোনালোকৰ পে'মেণ্ট অপশ্যন, আপোনালোকে কেনেকৈ পে' কৰিব। আপোনালোকে ৰুপে, ভিছা, মাষ্টাৰ কাৰ্ড, মেষ্ট্ৰ' এনেকৈ ডেবিট কাৰ্ড ইউজ কৰিব পাৰে। যদি নেট বেংকিঙৰ ফেচিলিটি আছে আপুনি নেট বেংকিং কৰিব পাৰে। যদি আপোনাৰ ই ৱালেট আছে তেন্তে ই ৱালেট পে'টিএম ইউজ কৰিব পাৰে। ক্ৰেডিট কাৰ্ড হিচাপে ভিছা, মাষ্টাৰ, ৰুপে এইবিলাক ক্ৰেডিট কাৰ্ডৰ অপশ্যনত আপুনি ক্লিক কৰিব পাৰে। যদি আপুনি ভাবে ইউ পি আই পে'মেণ্ট কৰে তেন্তে আপুনি ইউ পি আই পে'মেণ্ট কৰিব পাৰে। যিকোনো এটা পে'মেণ্ট কৰিব পাৰে। মই এটা ছিলেক্ট কৰিছোঁ ইউ পি আই পে'মেণ্ট। এইটো পে'মেণ্টটো কৰাৰ পাছত আপোনাৰ কি হ'ব, কণ্টিনিউ আহিব। কণ্টিনিউ হোৱাৰ পাছত আপোনাৰ এইটো পে'মেণ্ট অপশ্যনটোত আহিব পে'। কিন্তু পে' কৰাৰ আগতে আপোনালোকে এটা মন কৰিব, আপোনালোকৰ যাতে প্ৰডাক্ট আটাইকেইটা আছে সেইটো আপোনালোকে এবাৰ চাই ল'ব। প্ৰডাক্ট ৰিভিউ অপশ্যন আছে, এই কাঁচ চিনডালত এবাৰ ক্লিক কৰিব আৰু চাব ঠিকে আছে। এইটো হেণ্ড এণ্ড বডি যিটো স্কাৰ্ফ আছিলে দুটা আৰু মিল্ক এণ্ড হানিৰ যিটো ক্ৰীম হয় সেই ক্ৰীমটো এটা, তেন্তে মোৰ প্ৰডাক্টবিলাক ঠিকেই আছে, আটাইকেইটা প্ৰডাক্ট ষ্টক আছে। তেতিয়া আমি এড্ৰেছটো এবাৰ চাই ল'লোঁ, এড্ৰেছটো ঠিক আছে। তাৰ পাছত আপোনালোকে এই পে'মেণ্ট অপশ্যনত গৈ পে' কৰিব পাৰিব। এনেকৈ আপোনালোকে অৰিফ্লেমৰ এটা প্ৰডাক্ট নিজে মোবাইলতে অৰ্ডাৰ কৰিব পাৰিব। থেংক ইউ।